পুৰুষ আৰু মহিলা মিলি আমি 10জন মানুহ আছিলোঁ। তাৰ সেই ট্ৰেইনত উঠিলোঁ। উঠাৰ পিছত এই ল'ৰাটো কৰিলে কি মানে সি ইফালে ইফালে মানে ঘূৰা পকা কৰি মাকৰ ওচৰলৈ গৈ পেলাই তাই অকণমান শুলে। খোৱাৰ পিছত গৈ মাকক জোগাই দিলে, কিবা খাব নেকি? তাৰপিছত উঠিও ক'লে, মোৰ মোৰ ভোক লাগে, কিবা এটা খাবলৈ দে। এনেকৈ খাবলৈ দিয়ে বুলি কৈ কিবা এটা খোৱালেও নেকি অলপ। খোৱাৰ পিছত আৰু মানে কি মাকৰ ওচৰৰ পৰা গুচি গ'ল। কোনে? মই মানে যিখিনি ছাইড বহি আছিলোঁ চিটত তাত বহিলেগৈ। মইতো নাই আৰু আমাৰ লগৰ মানে ঢেৰ আছে যে, মাইকী মানুহ এসোপা আছে। এই মাইকী সোপাক কিবা কৰিছে। কেনেকৈ হ'ল কথা? হ'ব। তাৰপিছত মানে চাই আহি পিছত কৈছে বোলে মোৰ চিটতো মই বহা চিটটোতে বহিলেগৈ। বহি পেলাই তাৰপিছত উঠি আহিলে শংকৰী উঠি আহি মাকে কিবা কিবি আকৌ খুৱাম বুলি ক'লে। তাৰপিছত তেনেকৈ খোৱালে নে নোখোৱালে। পিছত দৰ্জাৰ মুখেৰে গুচি গ'ল। গৈ পেলাই তাত আৰু মানে এনে কৰি মানে একদম মানে উৰা মাৰি পৰা সিদিনা পৰিলেগৈ গৈ তাই যে চিগনেল পোষ্ট আছে না, চিগনেল পোষ্টত গৈ মানে খুন্দা খায়। য'তে গৈ খুন্দা খাইছে আকৌ আৰু 12 ফুটমান দূৰত গৈ উৰি পৰি আছে আৰু মানে লগে লগে মানে বিদায়। আমি বধুবৰ পৰা আহিছোঁ। আমি আহিছিলোঁ বধুবৰৰ পৰা যাম চাপৰমুখ। চাপৰমুখৰ পৰা আমাৰ বেলেগ গাড়ী লৈ তালৈ যোৱা কথা আছিলে। তাৰপিছত অধিৱেশন আছিলে হেৰি বিশ্বনাথ চাৰিআলিত। তাৰপিছত ক'লে নাই চাপৰমুখলৈ আমি নাযাওঁ আৰু হোজাইতে নামি যাওঁ, ইয়াৰ পৰা সুবিধা ভাল হ'ব। আৰু এজনী আমাৰ সভানেত্ৰী এজনী আছিলে, তাই ক'লে মই গাড়ী এখন মানে চাই থ'ম, আপোনালোকে আহক একেলগে যাম। তাৰপিছত আহি মানে আৰু নমাৰ আগতে আৰু ঘটনাটো হৈ গ'ল নহয়। তাৰপিছত যোৱা নহ'ল আৰু পুলক নহয় জানো আপোনাৰ ল'ৰাটোৰ নাম? ৰূপম হাজৰিকা। বয়স কিমান? 23 বছৰ। মই তাৰ গাঁৱলীয়া সম্পৰ্কে খুৰা হয়।